খহনীয়া অঞ্চল আমি চালো ৰাইজৰ সৈতে আৰু আমাৰ অসম চৰকাৰৰ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আজি ৰাইজৰ এই দুৰ্যোগপূৰ্ণ অৱস্থাত তেখেতে খবৰ ল'বলৈ আহিল আৰু ততাতৰীয়াকৈ খহনীয়া ৰোধ কৰিবৰ বাবে বিভাগৰ অভিযন্তাসকলক নিৰ্দেশ দিলে আৰু ইয়াৰ কাৰণে যি পুঁজি লাগে পুঁজি মোকলাই দিয়াৰ কথাও তেখেতে ঘোষণা কৰিলে। সামগ্ৰিকভাৱে অসম চৰকাৰৰ তৰফৰ পৰা তৎপৰতাৰে ৰাইজৰ এই স্পৰ্শকাতৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে তৃণমূল পৰ্যায়ত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বাবে মই অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে ইয়াত যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল আছে তেখেতসকলৰ সংস্থাপনৰ বাবেও অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে আগন্তুক দিনত পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। কৰ্দৈগুৰি অঞ্চলত যি দুটা জাগাত গৰাখহনীয়া হৈ আছে তাতে এটা 400 মিটাৰ আৰু 300 মিটাৰ এই গোটেইখিনিতে আমি কাম খুব ভালদৰে কৰি দিম। আচলতে দুইফালে কামখিনি হৈ আছে কিন্তু মাজত অলপ থাকি গ'ল, এইখিনি অতি সোনকালে ঠিক কামখিনি কৰি দিয়া যাব যাতে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ ক্ষতি নহয়। এই গোটেইখিনি মই নিজে মই মনিটৰিং কৰিম, তদাৰক কৰিম আৰু 1 মাহৰ ভিতৰত মই আকৌ এবাৰ ইয়ালৈকে আহিম। কেইবাটাও কাম কৰিব দিছোঁ, 4টা চেনেল সোমাই আহিছে, সেই চেনেলকেইটাও মাৰি দিবলৈ দিছোঁ আৰু যথেষ্টখিনি কাম কৰিব লগা আছে। মই নিজে গোটেইখিনি মনিটৰ কৰিম।